নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনাক ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। লগতে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। লগতে নতুনকৈ আহিছে যদি ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। হাই ছেকেণ্ডেৰী পৰীক্ষা দিয়াৰ পিছত বেষ্ট অপশ্যনবোৰ হ'ল BA, বেচলাৰ ডিগ্ৰী অফ আৰ্টছ ল'ব পাৰে, বা BSc চায়েন্স বা BCom কমাৰ্চৰ। তাৰ লগতে বেলেগ লাইনত পঢ়িব পৰা যায়, যেনে ইঞ্জিনিয়াৰিং কৰিবলৈ JEE দিব পাৰে। JEEত IIT, মেকানিকেল ইঞ্জিনিয়াৰ আদি বহুত ধৰণৰ অপশ্যন থাকে, যিটো অকল চায়েন্স লোৱা ষ্টুডেণ্টবোৰে পাৰিব। NEET দিব পাৰিব, যিটো ডাক্তৰী লাইনত পঢ়া হয়। সেইটো অকল চায়েন্সৰ ষ্টুডেণ্টবোৰে দিব পাৰিব। NDA কৰিব পৰা যায়, নেশ্যনেল ডিফেন্স একাডেমীত নামভৰ্তি কৰিব পাৰে, যিটো সকলো ষ্টুডেণ্টে কৰিব পৰা যায় 12 পাছ কৰাৰ পিছত। NDAত ফিজিকেল টেষ্ট কৰা হয়। সেই ফিজিকেল টেষ্টত পাছ হ'ব লাগিব আৰু বহুত কঠোৰ পৰীক্ষা দিবলগীয়া হয়, JEE NEETৰ দৰে। এই এক্সামটোত পাছ হ'ব লাগিব আৰু লগতে ফিজিকেল টেষ্টতো পাছ হ'ব লাগিব, তেতিয়া আপোনালোকে তাত নামভৰ্তি কৰিব পাৰিব। বাকী বেলেগ অপশ্যন আছে ITI, যিটো বহুত ষ্টুডেণ্টে, বহুত ল'ৰা ছোৱালীয়ে কৰি থৈছে, যিটো ফলপ্ৰসূ দেখা নাযায় ফটককৈ। সেইকাৰণে বেষ্ট অপশ্যন এটা চইচ কৰক। চায়েন্সৰ ষ্টুডেণ্টবোৰে JEE, NEET আদি দিয়ক, আৰু বাকী আৰ্টছৰখিনিয়ে NDA দিয়ক, কাৰণ 12 পাছ কৰাৰ পিছত বহুতে পুলিচ হ'বলৈ মন থাকে। সেইকাৰণে বেলেগকৈ দিয়া সলনি বহুত কষ্ট কৰক, ভালকৈ পঢ়ক, NDA এক্সাম দিয়ক। মই ভাবোঁ তাত ফলপ্ৰসূ হ'ব আপোনালোকৰ। গতিকে আগলৈ এনেকুৱা ভিডিঅ' পাই থাকিবলৈ মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।